মই আজি মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি তেওঁলোকে ইমান মৰম আৰু স্নেহেৰে মোক আদৰিছে। আজি 2 দিন আমি মাজুলীত থাকিম। আজি নিশা আমি মাজুলীতে এজন কৰ্মী ঘৰত মই থাকিবলৈ বিচাৰিছোঁ। মাজুলীৰ পৰিৱেশ পৰিৱেশটো বেলেগ, ইয়াৰ বাতাবৰণটো বেলেগ, ইয়াত আহিলেই মনটো ভাল লাগি যায়। আৰু সেইকাৰণে আজি মাজুলী মাত্ৰ অসমৰ নহয়, সমগ্ৰ দেশৰ কাৰণে, গোটেই পৃথিৱীৰ কাৰণে এটা সম্পদ। আৰু আমাৰ সকলোৰে চেষ্টা হ'ব লাগে যে অনাগত দিনত মাজুলী আৰু জিলিকি উঠে আৰু মাজুলীৰ কণ্ঠ আমি দিল্লীত সদনৰ মজিয়াত এটা শক্তিশালী ৰূপত আমি শুনিবলৈ এটা প্ৰচেষ্টা সকলোৱে মিলি চলাব লাগে। আজি এই 2 দিন আমি বিভিন্ন মানুহৰ ওচৰলৈ যাম, খেতিয়কসকলৰ ওচৰলৈ যাম, ছাত্ৰসকলৰ ওচৰলৈ যাম, বুদ্ধিজীৱীসকলৰ ওচৰলৈ যাম।